বিপিএফ দলৰ কাজলগাঁও জিলা হিচাপে তিনিটা সমষ্টি লৈ পেলাই যিটো আশীৰ্বাদ ৰেলী, এইটো 100% আমি ছাকচেছ, যিটো উদ্দেশ্য লৈ পেলাই আমি কৰিছোঁ। আমাৰ উদ্দেশ্যটো হ'ল অঞ্চলত শান্তি লাগে, অঞ্চলত একতা লাগে, অঞ্চলত উন্নয়ন লাগে, আৰু আগন্তুক যিটো BTC নিৰ্বাচন, ইয়াত যাতে আমি বিপিএফ দলে জয়ী কৰিব পাৰে, ইয়াৰ উদ্দেশ্য লৈ পেলাই ৰাইজৰ মাজত আশীৰ্বাদ বিচাৰি আমি এই ৰেলীটো কৰিছোঁ। আৰু আমি যেনেকৈ বিচাৰিছে এনেকৈ আমি ছাকচেছ হৈছে। আজি তিনিটা সমষ্টিও 100% জিকিব, কাজলগাঁও, নিশ্চিমা আৰু 13 নম্বৰ চিৰা। কথা সেইটোৱে। আজি আপচুৱে ওদালগুৰিত প্ৰেছ মিট কৰি তেওঁলোকে আকৌ আহ্বান জনাইছে যে UPPL আৰু BPFৰ মিত্ৰতা হ'ব লাগে। নাই, এইটোতো আজিৰ কথা। মই 5 বছৰ, 3 বছৰ, 4 বছৰ, 2 বছৰ কেতিয়াবা পৰাই মই কৈ আহিছোঁ যে BPF আৰু UPPL একগোট হোৱাৰ ক্ষেত্ৰত আমাৰ কোনো আপত্তি নাই। আহক, চৰকাৰ এৰি পেলাই আহক, NDA লগত আছে, NDA এৰি পেলাই আহক, আমাৰ কোনো আপত্তি নাই। ইহঁতে দিছপুৰত আজিও চৰকাৰ চলাই আছে, দিল্লীত একেলগে চৰকাৰ চলাই আছে। এই চৰকাৰটো এৰি পেলাই আহিলেহে আমি বিশ্বাস কৰিম। আপচুৱে কওক, এনে ওপৰে কৈ থাকিলে নহ'ব। আপচুৱে কওক, আমাৰতো ফ্ৰী। আমাৰ BPF দলে কোনো চৰকাৰত নাই, দিছপুৰতো নাই, BTCতো নাই, দিল্লীতো নাই। সেইকাৰণে আমি ফ্ৰীত আছোঁ। আমি আহ্বান জনাই আছোঁ যে আপচুৱে কওক, এই UPPL চৰকাৰ এৰি পেলাই আহক, অহাৰ লগে লগে এইটো আৰামত হৈ যায়। চিধা কথা। খাম্পা পাৰ্টি, খাম্পা কোন খাম্পা? আমাৰ BPF জয়ী হ'বই। এতিয়া মই বিচাৰি আছো ফেৰেঙ্গা আৰু খাম্পা ক'ত খেলে, এইটো মই বিচাৰি আছো। মই ক'ত খেলে নেখেলে মই একো নকম। খাম্পা আৰু ফেৰেঙ্গা ক'ত খেলে এইটোৱে বিচাৰি আছো। মই তাতেই যাম। মই ফেৰেঙ্গা ক'ত খেলিব এইটো বিচাৰি আছো। মই খাম্পা ক'ত খেলিব এইটোকে বিচাৰি আছো। মই এতিয়াও ঠিক হোৱা নাই নেকি সমষ্টিবিলাক। খাম্পা কাম নাই, এইবিলাক লিডাৰৰ কথা হৈছে। আপুনি ইমান ভাল লিডাৰ, কি হ'ল আজি? ক'ত লুকাই আছে? ওলাই আহক খেলিবলৈ। চৰকাৰ আমাৰহে হ'ব, কৰিলে আমিহে কৰিব। পাগল নাকি? BTC গভৰ্ণমেণ্ট কোনে কৰিব? BPF কৰিব। BPF উচ্ছেদ কৰে না লেণ্ড পাট্টাতে, এইটো আমাৰ BPF দলৰ কথা। BPF ডিচিশ্যন লৈ আছে মাটিৰ পাট্টা দিল। কি সুধে আপোনালোকে? কংগ্ৰেছ কাম নাই ইয়াত। কংগ্ৰেছও কাম নাই, UPPLও কাম নাই, কিন্তু BJP অলপ শক্তিমান হৈ আছে। UPPLতকৈ ওপৰত আছে BJP। আমাৰ নেক্সটতে BJP। চিধা কথা, আমাৰ নেক্সটতে BJP আছে, এইটো কথা। 21 তাৰিখত অহাৰ কথা। 21 তাৰিখত অহাৰ কথা। হেলিকপ্টাৰ দেখাই দিম এইবাৰ। এইবাৰ দেখাই দিম।